জুমন তোমাৰ ডিউটি কি পৰিছে এটা মোৰ সপোন আছিল আৰু যে নিজৰ বিয়াখন এনেকৈ কৰিম তেনেকৈ কৰিম সেইটোতো এটা চবৰে থাকি নিজে দাঁত ফেৰালে একো নাই মই দাঁত ফেৰালে হেল্ল' এভৰিৱান গুড মৰ্ণিং ৱেলকাম বেক টু মাই আনাডাৰ ব্লগ আপোনালোক সকলোকে জনাইছোঁ পুনৰবাৰ মোৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম আৰু আজিৰ ব্লগটো মই ষ্টাৰ্ট কৰিছোঁ মোৰ বিয়াৰ কাৰ্ডখিনি চিলেক্ট কৰাৰ পৰা এইটো অৱশ্যে মই আপোনালোকক অলপ দিন আগতে দিব লাগিছিলে বাৰু যি কি নহওক যিহেতু মই কৈছোঁৱেই যে সকলো ক্লিপ মই ৰাখি থৈছোঁ আৰু লাহে লাহে মই আপোনালোকক গোটেইখিনি দেখুৱাম এখন বিয়াত যিহেতু বিয়া কাৰ্ডখনৰ অবিহনে বিয়াখন কেতিয়াও সম্পূৰ্ণ নহয় সেইটো কাৰণে মই ভাবিলোঁ যে প্ৰথমতে মই বিয়া কাৰ্ডকেইখন চিলেক্ট কৰি ল'ম আৰু ইমানেই দোকান ঘূৰিছোঁ মই আপোনালোকক এই ব্লগটোত ইমানখিনি মই দেখুৱাবগৈ নোৱাৰিলোঁ জুমনে মই প্ৰথমতে গৈ বহুত বেছি ঘূৰিলোঁ আৰু মই যেনেকুৱা কাৰ্ডখন বিচাৰি আছিলোঁ তেনেকুৱা পোৱা নাছিলোঁ তাৰপিছতে মই ইনষ্টাগ্ৰাম ফেচবুক এইখিনিত মই চালোঁ কিন্তু মই পোৱা নাছিলোঁ লাষ্টত গৈ মই ইনষ্টাগ্ৰামত এটা পেজ পালোঁ আৰু ভাবিলোঁ যে সেই পেজটোত মই মোৰ লিখনিটো লিখাই আনো আৰু তেওঁ ইমানেই ধুনীয়াকৈ মোক লিখি দিলে যে মই প্ৰথমবাৰ গোটেই কাৰ্ডখন পঢ়োঁতে ইমানেই কান্দিছিলোঁ বাৰু যি কি নহওক মই সেই পেজটোত আপোনালোকক মই দি দিম বাৰু লিংকটো মই তলত দি দিম আপোনালোকেও যদি বিচাৰে তেতিয়াহ'লে তেওঁৰ তাত গৈ পেলাই ধুনীয়াকৈ বনাই আনিব পাৰে আৰু তেওঁ ধুনীয়াকৈ ছপায়ো দিয়ে বাৰু দেই মই সেইটো কৰা নাছিলোঁ মই জাষ্ট লিখনিটো তেওঁৰ পৰা লৈছিলোঁ তাৰপিছত এয়া আহিলোঁ আমি ইউনিকলৈ আৰু ইউনিকৰ পৰা মই কি বস্তু লৈছিলোঁ সেইখিনি মই আপোনালোকক দেখুৱাম আপোনালোকে দেখুৱালে গম পাব প্ৰথমতে মই লিখনিটো লিখোৱালৈকে মই কাম কৰিলোঁ তাৰপাছত মই প্ৰিণ্ট আউট কৰি পেলাই মোৰ কাৰ্ডখন উলিয়াই আনিলোঁ সেইখন মই দেখুৱাইছোঁৱে আপোনালোকক তাৰপিছত যিখিনি কৰিব লগা আছিল সেইখিনি গোটেইখিনি মানে কাৰ্ডখন গোটেইখিনি বনোৱাটোৰ দায়িত্ব দি দিলোঁ বাক আৰু জুমনক আৰু তেহঁত দুইজনীও ইমানেই কষ্ট কৰিলে আপোনালোকে দেখিব বস্তুটো হয়তো ভিডিঅ'ত সেইটো বস্তু গম নাপাব যে বহুত বেছি কষ্ট হৈছে আমাৰ এই কাৰ্ডখিনি বনোৱাত আমাৰ ৰাতি টোপনি ক্ষতি 3 দিন 4 দিন লাগি গৈছে এই কাৰ্ডখিনি বনাবলৈ কিন্তু যি কি নহওক তাৰ আউটকামটো ইমানেই ধুনীয়াকৈ ওলাইছে আপোনালোকে পিছত দেখিলে গম পাব হাঁহি ধেমালিৰে আমি জেঠাইহঁতৰ ঘৰত এয়া তিনিওজনী বহি ল'লোঁ আৰু ইমানেই হাঁহিছিলোঁ কি কথাত হাঁহিছিলোঁ সেইটো অৱশ্যে মোৰ মনত নাই তাৰপিছত যিহেতু ভাবিলোঁ যে কাৰ্ডখনৰ লগত আপোনালোকৰ কিছু ঠাইত নিয়ম আছে আমাৰ বাৰু তেনেকুৱা নিয়ম নাছিল কিন্তু মই অকণমান ভাল লাগিবৰ কাৰণে ভাবিলোঁ যে অলপমান চফ এনেকৈ এটা চফৰ কোণ বনাই কাৰ্ডকেইখনৰ লগত দিলে আৰু ধুনীয়া লাগিব দেখি সেইকেইটাও অৱশ্যে আমি ঘৰতেই বনাইছিলোঁ ইমান ধুনীয়া লাগিছিল দেখিবলৈ নহয় এইফালে জুমন মই আৰু চিমু এইফালে এনেকৈ বহি ল'লোঁ আৰু ইহঁতকেইজনী কি কথাত হাঁহি আছিল মই অৱশ্যে পাহৰি গ'লোঁ যি কি নহওক কেনেকৈ বনাইছোঁ সেইখিনি আপোনালোকক দেখুৱাইছোঁ চাওঁচোন আহক এয়া মই কিনি আনিলোঁ এগালমান চফ আৰু ট্ৰেন্সপাৰেণ্ট পেপাৰ যিহেতু এইকেইটা কোনকেইটা বনাব লাগিব মই আপোনালোকক দেখুৱাইছোঁ বাৰু কোনকেইটা কেনেকৈ বনালোঁ আৰু এইফালে জুমনে লাগি আছিলে বিয়া কাৰ্ডখিনি বনোৱাত কমেও আমি 55খনমান কাৰ্ডছ বনাইছিলোঁ এনেকৈ আৰু 100টা কোণ বনাইছিলোঁ গোটেইখিনি মই আপোনালোকক দেখুৱাই আছোঁ কেনেকৈ বনাইছোঁ কি কৰিছোঁ আপোনালোকে এনেকৈ দেখুৱাই থাকিলে গম পাব এয়া জুমনে কাৰ্ডখন বনাই আছিলে আৰু মই অকণমান ভিডিঅ' কৰি দিলোঁ নহ'লে আপোনালোকক মই কেনেকৈ দেখুৱাম মই নিজে কাৰ্ডটো বনাই থাকিলেতো আপোনালোকে দেখা নাপাব সেইটো কাৰণে জুমনে এখন বনাই আছিলে সেইখনকে বোলো অকণমান ভিডিঅ' কৰি আপোনালোকক দেখাওঁ কাৰ্ডখন ৰেপ কৰিবৰ কাৰণে মই এয়া কিনি আনিলোঁ বুকে পেপাৰ আৰু বুকে পেপাৰ আপোনালোকে মাৰ্কেটত বহুত কালাৰৰ পাই যাব মই এই একদম লাইট পাৰ্পল কালাৰটো মই চুজ কৰিলোঁ আৰু যিহেতু মই ভাল পাওঁ এইটো কালাৰ আৰু দেখিও ধুনীয়া লাগে সেইটো কাৰণে মই এইটো কালাৰ ল'লোঁ আৰু এইটো দেখিছেনে অকণমান আঠা দি দিছোঁ কাৰণ যদি মানে এইখন খোল খাই গ'লে ৰিবনডাল খুলি দিয়াৰ লগে লগে গোটেই কাৰ্ডখনেই খোল খাই যায় সেইটো কাৰণে মই অকণমান আঠা দি দিছোঁ এফালে তাৰপাছত এডাল ভায়লেট কালাৰত মই এডাল ৰিবন কিনি আনিছিলোঁ এটা বৌ বনাই দিবৰ কাৰণে চাব টাইপ ধুনীয়াকৈ বৌটো বনাই দিছে ওপৰত আপোনালোকে কালাৰ কম্বিনেশ্যন আপোনালোকৰ নিজৰো ৰাখিব পাৰে মই এই দুটা ভাল লাগিলে কাৰণে মই এই দুটা কালাৰ ৰাখিলোঁ আৰু
বহুত বেছি ধুনীয়া লাগিছিলে দেখিবলৈ আপোনালোকে দেখা পাব বাৰু সেইটো কাৰণে আৰু এডাল ৰিবনডালটো মই অলপমান আঠা লগাই দিছোঁ কাৰণ ৰিবনডালো যদি খোল খাই দিয়ে মানে খুলি দিলে ৰিবনডালো খোল খাই যায় সেইটো কাৰণে গোটেইডাল মানে এৰাই যায় খোল খাই গ'লে মানে গোটেইডাল এৰাই যায় সেইটো কাৰণে মই বোলো অকণমান আঠা দি দিলে সেইখিনিত ৰখি থাকিব আৰু মানুহৰ পঢ়িবলৈও সুবিধাটো লাগে নহয় জানো সেইটো কাৰণে মই দুটোপাল আঠা দি পেলাই এইটো ৰখাই দিলোঁ আৰু এইফালে জুমনে এটা অকণমানিকৈ বৌ এটা বনাই দিছে মই যেনেকুৱা ধৰণৰ কাৰ্ডখন বিচাৰি আছিলোঁ তেনেকুৱা ধৰণে ওলাই গ'ল আৰু আপোনালোকে যদি বিচাৰে একদম কম খৰচত আৰু মই যিটো পেজক সুধিছিলোঁ কাৰ্ডখিনি তাৰ একদম আধা দামত মোৰ কাৰ্ডখিনি ওলাই গৈছে বহুত কম খৰচত আপোনালোকেও এনেকৈ উলিয়াই ল'ব পাৰে দেখিছেনে কাৰ্ডখন ইমান বেছি ধুনীয়া লাগিছে দেখিবলৈ একদম কম খৰচত মানে ধুনীয়াকৈ আপুনি কাৰ্ড এখন ওলাই যায় তাৰপাছত এইফালে মই কোনকেইটা যে বনাইছিলোঁ সেই কোনকেইটাত ভৰাবলৈ লৈছোঁ অলপমান চফ দুটামান মিষ্টিৰ দানা আৰু স্প্ৰিংকলছ অলপমান আপোনালোকে এনেকৈ বনাব পাৰে মই এই দুটা বনাই থৈছিলোঁ সেইকেইটা মই আপোনালোকক দেখুৱাই দিছোঁ আপুনি জাষ্ট ট্ৰেন্সপাৰেণ্ট পেপাৰটো কোন বনাই তাত চফ আৰু গোটেইখিনি মিলাই পেলাই মই ভৰাই এটা ওপৰত বৌ বনাই দিলোঁ যেনেকৈ মই কাৰ্ডখনত বনাইছিলোঁ 3 দিন আমি টোপনি ক্ষতি কৰি একদম লাষ্টৰ দিনাখন এয়া 1 বাজিবলৈ হৈছে আমাৰ কাম শেষ হৈছে আৰু গোটেইখিনি এয়া বনাই মেলি হেল্ল' এভৰিৱান কালি ৰাতিপুৱা কালি কৰি হৈ গ'ল আমাৰ হৈ গ'ল মানে হোৱা নাই দেই আধা হ'ল 20খন কৰিলোঁ আমি টোটেল 50খন কাৰ্ড সেইখিনি গোটেইখিনি মই আপোনালোকক দেখুৱাইছোঁ এতিয়া বস্তু নাটনি মানে নাইকিয়া হ'ল আমি এতিয়া আনিবলৈ যাওঁ যৌৱনে মই বা যাব এফালে তাৰপিছত আহি পেলাই লগ কৰিমহি তাৰপিছত গোটেইখিনি বস্তু নাতিলেগৈ মই গোটেইখিনি আপোনালোকক দেখুৱাম দেই আপোনালোকৰো সহায় হ'ব তেতিয়া যে যোনসকল আপকামিং ব্ৰাইড তেওঁলোকৰ সহায় হ'ব যে কিবা এটা আইডিয়া পাব ন কৰিবলৈ সেইটো কাৰণে মই দেখুৱাম বাৰু আপোনালোকক মই কেনেকৈ কাৰ্ডখিনি কি কৰিলোঁ গোটেইখিনি জনাইছোঁ আপোনালোকে যদি মোৰ কাৰ্ডখিনি চাই ভাল পায় তেতিয়াহ'লে মোক কমেণ্ট এটা কৰিব তেতিয়া মোৰো ভাল লাগিব ন দেখুৱাই আপোনালোকক মই গোটেইখিনি দেখুৱাম এতিয়া কালি আমি কোন কেইটামান ৰ'ব এইটো এইকেইটা দেখাই আছোঁ এইকেইটা কোন আমি ৰেডি কৰিলোঁ আমি তিনিজনীয়ে এইকেইটা আমিও বেলেগৰ পৰা আইডিয়া লৈছোঁ দেই মানে মই এইটো মোৰ বহুত দিনৰ এটা মোৰ সপোন আছিলে আৰু যে নিজৰ বিয়াখন এনেকৈ কৰিম তেনেকৈ কৰিম সেইটোতো এটা চবৰে থাকি ন এইখিনি গোটেইখিনি ৰেডি কৰিছোঁ সেইখিনিও মই আপোনালোকক দেখুৱাম যে এইকেইটা বস্তু আমি কেনেকৈ বনালোঁ মই মানে নেক্সট যিকেইটা বনাম এইকেইটা আমি বনাইছোঁহে তাৰপিছত নেক্সট যিকেইটা বনাম সেইকেইটাও আপোনালোকক মই দেখুৱাম কেনেকৈ কি কৰিম তাৰপিছত কাৰ্ডখিনি মই ক'ৰ পৰা কেনেকৈ কি কৰি গোটেইখিনি আপোনালোকক মই ডিটেইলছ দিম এখন কাৰ্ড দেখুৱাই দিছোঁ ৰ'ব এখন চাওক এইখন মোৰ বিয়াৰ কাৰ্ড এইখন মই গোটেইখিনি কিন্তু আমি ঘৰতে কৰা বেলেগকৈ আমি কৰা নাইকিয়া এইখিনি মই আপোনালোকক দেখুৱাম কেনেকৈ কৰিলোঁ গোটেই কাৰ্ডখন আমি বনোৱা নিচিনাই হৈছে জাষ্ট লিখাটো মই প্ৰিণ্ট আউট কৰি পেলাই লৈ আহিছোঁ বাকী গোটেইখিনি আমি নিজে কৰিছোঁ সেইখিনি মই আপোনালোকক দেখুৱাম যে কেনেকৈ কৰিলোঁ তেতিয়া আপোনালোকে যদি বিচাৰে তেতিয়াহ'লে মোক ক'ব মই তেতিয়া আপোনালোকক দিবলৈও মোৰ সুবিধা হ'ব নহয় জানো এইখিনি এখন কাৰ্ডখন ৰ'ব মই বেক কেমেৰা কৰি দেখাই আছোঁ এইখিনি হৈছে মোৰ কাৰ্ডখিনি আৰু সেইখিনি তাই এইফালে এতিয়া লাগি আছে এইখিনি মোৰ যিখিনি অলৰেডি হৈ গৈছে সেইখিনি আৰু এইকেইটা আমি কোনকেইটা এইকেইটা বনালোঁ এইকেইটা বেছি কেইটা বনাইছিলোঁ জুমন 30টা বনাইছোঁ তাৰপিছত আৰু বাকী 100টা বনাব লাগিব এইখিনি হৈছে আমাৰ তাৰপিছত এইখিনি তাই কাটি আছে আৰু সেইখিনি বৌটো বনাবলৈ আছে তাই এইফালে হেৰি কৰি আছে আমি এতিয়া আহোঁগৈ বজাৰ মানে অলৰেডি বস্তুখিনি শেষ হৈ গৈছে আমাৰ আইডিয়া নাছিলে ন যে কিমানখিনি লাগিব কিমানখিনি কি এতিয়া বস্তুখিনি শেষ হৈ গৈছে সেইখিনি লৈ আহি পেলাই হেল্ল' ফাইনেলি মোৰ কাৰ্ডখিনি ৰেডি হৈ গ'ল আপোনালোকক সেইখিনিতো দেখুৱালোৱেই আৰু আজি হৈছে মই এটা শ্বুট কৰিবলৈ লৈ আছোঁ মোৰ কাৰ্ড ৰিভিলৰ যিহেতু মই ভাবিছিলোঁ যে ইনষ্টাগ্ৰাম হওক ফেচবুক হওক আৰু ইউটিউবত
অলৰেডি আপোনালোকে ইউটিউবত দেখিছে আৰু বহুত বেছি মৰম দিছে মোক সেই ভিডিঅ'টোত বহুত বেছি ভাল লাগিছে মোৰ সেইখিনিনো কেনেকৈ কৰিছিলোঁ তাৰ অকণমান ভিডিঅ'ছ মই ৰাখি থৈছিলোঁ আৰু আপোনালোকে চাওকচোন গোটেইখিনি কিমান কষ্ট আৰু কিমান ঘামি জামি আমি কৰিছিলোঁ নহয় তিনিওজনীয়ে সেইখিনি আপোনালোকক দেখুৱাইছোঁ আৰু ইয়াৰ পৰা মই থেংকছ ক'ব লাগিব বিক্ৰমক মোৰ বহুত বেছি ভাল লগৰ হয় সিয়ে তাকেই মই মানে গোটেই মোৰ বিয়াৰ ফটোগ্ৰাফীৰ দায়িত্বটো মই তাকেই দিছিলোঁ আৰু সি গোটেইখিনি কামটো ইমান ধুনীয়াকৈ উলিয়াই দিছে একদম লাষ্টত মই আপোনালোকক ভিডিঅ'টো দেখুৱাই দিম বাৰু আপোনালোকে চাওক কেনেকুৱা লাগিছে পুৰি এটা দি দিয়া জুমন তোমাৰ ডিউটি কি পৰিছে জুমন কিবা কবা কিবা কবা দুইটা ধৰি এনেকে টানি মই আকৌ পেলাম 4 নম্বৰ কিবা কবা